এয়া মই গন্তব্যস্থান এয়া দেখি চাগে বহুতে চিনি পাইছে চিনি নোপোৱাসকলক কৈছো এয়া হৈছে টঙিঘৰ এয়া মানে এই খেতিডৰা সুৰক্ষিত কৰি হাতীৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এই টঙিঘৰটো সজাই লোৱা হয় আৰু যদি এই টঙিঘৰটো সজাই লোৱা নহয় তেতিয়াহ'লে মানে হাতীয়ে বছৰৰ ভাতমুঠিও মানে কাঢ়ি লৈ যাব সেই কাৰণে মানে নিজৰ জীৱন চিন্তা নকৰিও মানে হাতীৰ লগত যুদ্ধ কৰিব লগা হয় ইয়াত তেতিয়াহে মানে বছৰৰ ভাতমুঠি পোৱা যায় এনেকুৱা অকল আমাৰ ইয়াতে নহয় বহু ঠাইত আছে মানে এতিয়াতো মানে হাতীৰ যিটো উৎপাত সেইটো বহুত বাঢ়ি গৈছে সকলো ঠাইতে গতিকে মানে বছৰৰ ভাতমুঠি যোগাৰ কৰা ইমান সহজ নহয় এয়া মানে বহুত কষ্ট কৰিবলগীয়া হয় মানে ৰুৱালৈকে খেতিডৰাত কঠীয়া লগালৈকেতো কষ্টই তাৰ পাছত একেবাৰে কাটি নিয়ালৈকে আৰু এনেকৈ হাতীৰ সৈতে যুঁজ দি মানে খেতিডৰা চপাবলগীয়া হয় এয়া মানে যিবিলাকে স্বতঃস্ফূৰ্তভাৱে মানে লাগি আছে তেখেতসকলে মোতকৈ আৰু বেছি ভালকৈ জানিব বছৰৰ ভাতমুঠি মানে যোগাৰ কৰাৰ কিমান কষ্ট এয়া টঙিঘৰ সচৰাচৰ প্ৰায় আজিকালি আমাৰ মেলা ফেষ্টিভেল কিবা কিবি এইবিলাকতে দেখিবলৈ মানে পোৱা যায় আৰু মানে চহৰৰ সকলেতো ঠিক তেনেকুৱাকৈ দেখা পায় কিন্তু আমাৰ গাঁৱৰ সকলে একদম মানে এনেকৈ ফেচ টু ফেচ ডাইৰেক্ট দেখা পায় আৰু টঙিঘৰ এনেকুৱাকৈ মই এই এখন দেখাইছোঁ আমাৰ এই অঞ্চলত বহুত আছে এনেকুৱা সকলেও মানে এনেকৈ সাজি ল'ব লগা হয় যাৰ যাৰ মানে পাহাৰৰ ওচৰত মাটি আছে তেখেতসকলে এনেকৈ টঙিঘৰ সাজি ল'ব লগা হয় নহ'লে যেন পৰিশ্ৰম কৰিও মানে কাম নাই যদিহে এনেকৈ হাতীৰ পৰা ৰক্ষণাবেক্ষণ দিয়া নহয় তেতিয়াহ'লে এনেকৈ মানে বছৰৰ ভাতমুঠি যোগাৰ কৰিব পৰা নাযায় সেয়েহে বছৰৰ ভাতমুঠি যোগাৰ কৰিবলৈ হ'লে এনেকৈ ৰাতি আকৌ হাতীৰ সৈতে যুদ্ধ কৰিব লাগিব বা হাতীৰ পৰা মুখৰ পৰা খেতিডৰা ৰক্ষণাবেক্ষণ দিব পাৰিব লাগিব তেতিয়াহে মানে বছৰৰ ভাতমুঠি আপুনি খাবলৈ পাব এয়া চাওক এলেকা একদম চাৰিওফালে পাহাৰ চাৰিওফালৰ পৰা হাতী ওলাই তাৰ মাজতে আপুনি মানে খেতিডৰা এনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰিব লাগিব তেতিয়াহে আপুনি বছৰৰ ভাতমুঠি খাব পাব